ইয়াত আপোনালোকে ভোটাৰ কাৰ্ডৰ ৰিলেটেড সকলোবিলাক কাম কৰিব পাৰে যেনে আপুনি ধৰি লওক নতুনকৈ যদি ভোটাৰ কাৰ্ড এপ্লাই কৰিব বিচাৰে তেনেহ'লে নিউ ৰেজিষ্ট্ৰেশ্যনো কৰিব পাৰিব যিখন ফৰ্ম 6 আছে সেইখন ফিল কৰি আপুনি নতুন ভোটাৰ কাৰ্ডৰ কাৰণে এপ্লাই কৰিব পাৰিব আপোনাৰ বয়স যদি 18 বছৰ হৈ গ'ল বা 18 বছৰ হৈছে বা 18 বছৰ হ'বলৈ যদি কেইমাহমান সময় আছে তেনে ক্ষেত্ৰত আপুনি নতুনকৈ ভোটাৰ কাৰ্ডৰ কাৰণে এপ্লাই কৰিব পাৰে যদি আপুনি কিবা কাৰেকশ্যন কৰিব বিচাৰে নতুনকৈ কিবা এন্ট্ৰি কৰিব বিচাৰে সেইখিনিও আপুনি কৰিব পাৰিব মানে ভোটাৰ ৰিলেটেড যিমানখিনি কাম আছে সকলোবিলাক আপোনালোকে এই ৱেবছাইটটোত আহিয়ে কৰিবই পাৰিব এতিয়া আমি যেটো ধৰি লওক যিখন খচৰা ভোটাৰ তালিকা সেইখন আমি ডাউনলোড কৰিম বা চাম তাৰ কাৰণে ইয়াত যেটো অপচন আছে ডাউনলোড ইলেক্ট্ৰল ৰল এটোত আমি ক্লিক কৰিম ক্লিক কৰাৰ লগে লগে আপোনাক এটা নতুন পৰ্টেললৈ লৈ যাব voters.eci.gov.in/download e-roll ইয়াত আপোনালোকে প্ৰথমে কি কৰিব ষ্টেটটো সিলেক্ট কৰি ল'ব ষ্টেট সিলেক্ট কৰাৰ পাছত ইয়াৰ ইয়েৰ অফ ৰিভিজন আপুনি 2026 থাকিবলৈ দিব তাৰপৰা ড্ৰাফট ৰল আপুনি এটো 2026 থাকিবলৈ দিব এটো 25 হৈ থাকিব নিদিব এটো 26 কৰি দিব এটো 26 হৈ থাকিব তাৰপৰা আপোনাৰ যেটো সিলেক্ট আছে আপোনাৰ ডিস্ট্ৰিক্টটো আপুনি সিলেক্ট কৰি ল'ব সিলেক্ট কৰাৰ পাছত আপোনাৰ যেটো কনস্টিটুৱেন্সি হেতু আপুনি সিলেক্ট কৰি ল'ব মই এটা এখিনি ৰেন্ডমলি সিলেক্ট কৰি ল'ম তাৰপৰা আপোনাৰ ল্যাঙ্গুৱেজটো ইয়াত আসামিজ সিলেক্ট হৈ যাব তাৰপৰা যেটো ক্যাপচা কোড দেখিছে এই ক্যাপচা কোডটো আপোনালোকে শুদ্ধকৈ ফিল কৰি ল'ব আপোনাৰ যদি এটো ভুল হয় তেনে ক্ষেত্ৰত কি হ'ব বাৰে বাৰে এৰৰ আহিব ইয়াত যেটো আপোনাৰ স্মল লেটাৰ থাকিলে স্মল লেটাৰ দিব আৰু কেপিটেল লেটাৰ থাকিলে কেপিটেল লেটাৰ দিব তাৰপৰা ইয়াত আপুনি তললৈ স্ক্ৰল কৰিব ইয়াত আপোনালোকৰ যেটো ভোটাৰ কেন্দ্ৰ হয় য'ত আপোনালোকে ভোট দিয়ে কিবা এলপি স্কুলত দিয়েগে বা হাই স্কুলত দিয়েগে য'ত আপুনি ভোট দিয়ে আপুনি সিলেক্ট কৰিব লাগিব এতিয়া চাওক প্ৰথম যেটো লিষ্ট থাকিব যিখন লিষ্ট থাকিব তাত আপোনালোকৰ যিখন স্কুল হয় বা যেটো কেন্দ্ৰ হয় তাত আপোনালোকৰ নাথাকিব পাৰে লিষ্টখনত হেকাৰণে আপুনি সাৰ্চ কৰি দিব ধৰি লওক বলে এলপি স্কুল আছিল আপুনি এলপি বুলি এনেকৈ সাৰ্চ কৰি দিলে আপোনাৰ যিমান এলপি স্কুল আছে আহি যাব যদি নুলাই তেনে ক্ষেত্ৰত ইয়াত আপোনালোকে তললে চাব ইয়াত আপোনাৰ 1 2 কে বহুতখিনি থাকিব এইখিনি আপুনি এনেকৈ চেক কৰি চাব পাৰে গতিকে মই আপোনাক ৰেন্ডমলি এখন কৰি দেখুৱাম মই এটা ধৰি লওক প্ৰথম যিখন আছে 439 নং ধাপকটা এলপি স্কুল ইয়াতে মই এটা ক্লিক কৰিলো বলে মই ইয়াতে ভোট দিও হেকাৰণে মই ইয়াত ক্লিক কৰিছো ক্লিক কৰাৰ পাছত কি কৰিম ডাউনলোড সিলেক্ট পিডিএফ অপচনটোত মই ক্লিক কৰি দিম ক্লিক কৰাৰ লগে লগে ষ্টেটাস প্ৰগ্ৰেছ বুলি ওলাব এনেকৈ তাৰপৰা এটো আপোনাৰ সাকসেস 0 এৰৰ 0 বুলি ওলাই থাকিব অলপ দেৰি ৱেট কৰিব তাৰপৰা সাকসেস 1 বুলি ওলাই যাব আৰু আপোনাৰ যিখন নতুন খচৰা ভোটাৰ তালিকা এখন আপোনাৰ এনেকৈ পিডিএফ আকাৰত অটোমেটিকলি ডাউনলোড হৈ যাব আৰু আপুনি তাৰপৰা এখন ধুনীয়াকৈ চাব পাৰে ইয়াত মই আপোনাক দেখুৱাই দিছো সংশোধন বছৰ হৈছে 2026 ভিত্তি তাৰিখ হৈছে 1 জানুৱাৰী 2026 সংশোধনৰ প্ৰকাৰ বিশেষ সংশোধন অৰ্থাৎ যেটো স্পেশাল ৰিভিজন 2026 আৰু প্ৰকাশনৰ তাৰিখ হৈছে আপোনাৰ 27/12/2025 অৰ্থাৎ আজি এখন প্ৰকাশ পাইছে ইয়াত চাব পাৰে তালিকাৰ চিনাক্তকৰণ বিশেষ সংশোধন 2026 চনৰ পূৰ্বৰ 2025 চনৰ মূল তালিকাৰ লগত সংযোজন বা একত্ৰীকৰণ কৰা তালিকা ইয়াত আপোনালোকে আপোনাৰ নাম আছে না নাই তললে আপুনি স্ক্ৰল কৰি ধুনীয়াকৈ চাব পাৰিব তেওঁলোকে উল্লেখ কৰিছিলে যে ইয়াত ফটো উপলব্ধ থাকিব বুলি কিন্তু মই কম্পিউটাৰ চাওঁতে ইয়াত কোনো ধৰণৰ ফটো উপলব্ধ মই এতিয়ালৈকে পোৱা নাই ব্ল্যাঙ্ক আহিছে গতিকে আপোনাৰ লিষ্টত নাম আছে না নাই আপুনি চেক কৰি চাব কেতিয়াবা এনেকুৱা হ'ব যে আপোনাৰ ধৰি লওক যেটো কেন্দ্ৰ আছে আপুনি ভুলকৈ সিলেক্ট কৰাৰ কাৰণে আপুনি এখন লিষ্ট নাপাব পাৰে হেকাৰণে আপুনি এবাৰ ভালকৈ চেক কৰি চাব যে আপোনাৰ যেটো কেন্দ্ৰ হেতু কোনটো হয় তাৰপৰা আপোনালোকে আপোনাৰ সম্পূৰ্ণ ঘৰৰ যিকেজন ব্যক্তি আছে আটাইকেজনৰ নাম একেলগতে আপোনালোকে তেওঁলোকৰ সম্পূৰ্ণ যেটো এপিক নাম্বাৰ হেতু আপোনালোকে লাভ কৰিব নাম তেওঁ স্বামীৰ নাম বা ধৰি লওক পত্নীৰ নাম বা পিতাৰ নাম ঘৰৰ নং বয়স লিংগ সকলোবিলাক আপোনালোকে এই লিষ্টখনত চাব পাৰিব গতিকে এনেকৈ অতি সহজতে আপোনালোকে এই যিখন নতুন খচৰা ভোটাৰ তালিকা এখন আপোনালোকে অনলাইনত চেক কৰিবই পাৰিব গতিকে